হাই হেল্ল' নমস্কাৰ ভিউৱাৰ্ছ KBS আছাম ব্লগছ এণ্ড কইন্স ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বনাবলৈ ওলালোঁ 10 টকী মানে অলপ দামী পইচা যিকেইটা ৰেয়াৰ বা এক্সট্ৰিমলি ৰেয়াৰ তেনেকুৱা পইচাৰ ওপৰতে এইকেইটা বনাইছোঁ। যিকেইটা পইচা অকণমান দামী হয়, চাৰ্কুলেটেড কালেক্টেবল 10 ৰুপিজ কইন্সত চাৰ্কুলেটেড আৰু কমন গোটেইখিনি জনোৱা আছে। কমনখিনিতো কাম নাই, যিখিনি চাৰ্কুলেটেড হয় সেইখিনি আপোনাৰ কিমান দাম পাব কি কথা সকলোখিনি যদি আপুনি নতুন কালেক্টৰ হয় তেতিয়াহ'লে তাৰ পৰা গৈ চাব পাৰিব কালেক্টেবল 10 ৰুপিজ কইন্সত। কিন্তু এই পইচাটো এতিয়া বৰ্তমান মই দিয়া আছে, আজি ভিডিঅ'টো বনাইছোঁ অকল ৰেয়াৰৰ ওপৰত, যিকেইটা পইচা মানে 2 টকামান দাম পোৱা যাব। এই পইচাকেইটা যিটো কমমেমৰেটিভ কইন হয়, ৰিপাব্লিক ইণ্ডিয়া স্বাধীন ভাৰতৰ যিটো কমমেমৰেটিভ কইন যাৰ স্মৰণত বনোৱা তাত বেছি আছে ৰেয়াৰ। বাকী যিকেইটা জেনেৰেল পইচা আছিলে সেইকেইটাত তেনেকৈ ৰেয়াৰ নাই, এইকেইটাত ৰেয়াৰ। আৰু লগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ থওঁ, যদি নতুনকৈ মোৰ ভিডিঅ'টো চাইছে পুৰণাসকলেতো গম পায় মই হ'লোঁ এজন অসমীয়া খুচুৰা পইচা কালেক্টৰ। খুচুৰা পইচা হ'লেই নহ'ব, ভিডিঅ'টো চাওঁতে সম্পূৰ্ণকৈ ভালকৈ জানি ল'ব আপোনালোকে যে খুচুৰা পইচা হ'লেই নহ'ব। যিটো মিণ্টত শ্বৰ্টেজ বনিলে ভাৰতৰ 4 জেগাত একেটা কথাকে শুনিলে পুৰণাবিলাকে বেয়া পায়, তথাপিতো নতুনৰ কাৰণে কৈছোঁ এটা কথা। যিটো মিণ্টত ভাৰতত 4টা জেগাত পইচা বনায়, মুম্বাই, কেলকাতা, হায়দৰাবাদ আৰু নয়ডা, সেই 4টা জেগাৰে মিণ্টৰ চিন হ'ল যদি চনটোৰ তলত ডট মিন থাকে। এই পইচাটো এতিয়া চাব পাৰে আপুনি, এই পইচাটোত আছে আপোনাৰ এইটো ডায়মণ্ড মিন হ'ল মুম্বাই মিন। সেইটো জেগাতে যদি ডট থাকে ডাইৰেক্ট গ'লকৈ সেইটো হ'ল নয়ডা, যদি তৰা এটা থাকে হায়দৰাবাদ, আৰু যদি একোৱেই নাথাকে প্লেন থাকে মানে ইয়াৰ তলত যদি একো নাথাকে প্লেন, তেতিয়াহ'লে সেইটো কেলকাতা। সেই 4টা জেগাৰ পইচাত কিবা এটা ভুলবশতঃ যিটো শ্বৰ্টেজ পইচা বনিলে সেই পইচাটোহে মানে কালেকশ্যন হয়, কাৰণ সেইটোকে বেচা কিনা হয়। মানে কোনোবাই ধৰি লওক আপোনাক 500 দি কিনিলে, কোনোবাই আপোনাৰ পৰা আপুনি 500 দি কিনিলে, কোনোবাই 1000 দি কিনিলে, তেনেকৈ কিনা পইচা হয়। আৰু পইচা এইবিলাক বৰ বিশেষ দাম নাই। আৰু যিসকলে 50 লাখ টকীয়া ভিডিঅ' চাই থাকে তেখেতসকলে মোৰ ভিডিঅ' নোচোৱাই ভাল। লাষ্টত গৈ সেই ক'ব যে অসমৰ মানুহক ধোকা দি আছে, অসমৰ মানুহক দেলালি বনাই আছে, বুৰ্বক বনাই আছে। গতিকে সেই তেনেকুৱা ভিডিঅ' চাওক, 700, 1000, 1200 দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফিজ দিয়ক, তাৰপিছত 50 লাখ টকা লৈ আপোনালোকে অ'ডি কিনক, থাৰ কিনক, লৈ ঘূৰি ফুৰক। মোৰ ভিডিঅ' চাবলৈ দৰকাৰ নাই, লাহেকৈ কাটি আপোনালোকে আঁতৰি দিব পাৰে, ভিডিঅ'টো নাচায়। যিসকলে 50 লাখ টকীয়া এটা পইচাত ভিডিঅ' চায় তেখেতসকলে বেলেগ ভিডিঅ' চাওক। গতিকে মই কমেণ্টটো পাইছোঁ যে আপুনি দেলালি কৰিছে, অসমৰ মানুহক ঠগিছে। গতিকে ইয়াত কোনো ঠগবাজৰ কথা নাই। আপোনাৰ পইচাটো আপোনাক কোনে দিব 50 লাখ টকা? সেইটোতো মই সদায় কৈ আছোঁ যে ছুইচ বেংকৰ পৰাতো পইচা নেটানে, মাটিৰ তলৰ পৰা পইচা নুলিয়াই এইবিলাক পইচাই। গতিকে এইবিলাক হয় এটা শ্বেয়াৰ মাৰ্কেটৰ দৰে বস্তু। আপোনাৰ পৰা কোনোবাই 1000 টকা দি কিনিলে, কোনোবাই এটা কেইদিনমান ৰাখি পেলাই 2000 বিকিলে, 5000 বিকিলে, তেনেকুৱা 1000, 50,000, লাখলৈকেও আছে পইচা, কিন্তু সেইকেইটা অতি দুৰ্লভ, সেইকেইটা পোৱাটো ইমান সহজ নহয়। সেইবিলাক আপুনি মই নাপাওঁ, মানে এইবিলাক মানে বহুত শ্বৰ্টেজ যিটো বনিলে সেইটোতহে লাখ লাখ টকা পোৱা যায়। আছে দামী পইচা, কিন্তু 50 লাখ, 10 লাখ, 100 লাখ বা 1 কোটি তেনেকুৱা পইচা কোনো আজিলৈকে নাই, আৰু আপোনাৰ জিন্দগীত নাপায়ো। গতিকে তেনেকুৱা পইচা যদি আপোনাৰ লোভ আছে, এনেকুৱা ভিডিঅ' চাই লাভ নাই। এইটো হ'ল 110% ৰিয়েল ভিডিঅ'। আপোনাৰ যিটো দাম ইয়াত কিতাপত লিখা থাকিব, এইবিলাক কিতাপ জোপা টপা উঠাই অনা কিতাপ নহয়, এইবিলাক গভৰ্ণৰে, ৰিজাৰ্ভ বেংকৰ যিবিলাক গভৰ্ণৰ আছিলে গভৰ্ণৰে লিখা কিতাপ। গতিকে থুলমূলকৈ এইটো কথা কৈ থ'লোঁ, কমেণ্ট পোৱাৰ কাৰণেহে এইকেইটা কথা ক'লোঁ, বেয়া পাব নালাগে। তাৰপিছত আহিলে আজি মেইন টপিকলৈ আহোঁ। এই পইচাটো বনাইছিলে গান্ধী চেনেটেনেৰী, এইটো মহাত্মা গান্ধী চেনেটেনেৰীত বনাইছিলে। এই পইচাটো বনাইছিলে 1969 চনত। 1969 চনত চিলভাৰৰ হয়, মানে মেটেলটো যিটো চিলভাৰ, 80% চিলভাৰ আছে, ৰূপৰ। গতিকে বম্বে আৰু কেলকাতা 2টা মিনিটত বনাইছিলে। 2টা মিনিটৰে যদি বম্বেটো হয় কমন, কেলকাতাটো হ'লে চাৰ্কুলেটেড। মই ৰেয়াৰহে জনাম বুলি কৈছিলোঁ, কিন্তু তথাপিতো এইটো অলপ দামী পইচাৰ কাৰণে চাৰ্কুলেটেড কৰি থৈছোঁ, মানে এইটো ভিডিঅ'টো বনাই থৈছোঁ চাৰ্কুলেটেডৰ। কাৰণ কি এইটো ৰূপৰ হোৱাৰ কাৰণে কমন হ'লেও আপুনি 800, 1000 টকাৰ পৰা 1400, 2000 টকাৰ ভিতৰত পাব কমন হ'লেও, আৰু চাৰ্কুলেটেড হ'লে 950ৰ পৰা 2000 টকাৰ ভিতৰত আপোনাৰ ভেলু হ'ব। তাৰপিছত এটা বনালে পদুম ফুল থকা, যিটো আমাৰ মেক্সিমাম মানুহৰ ওচৰত আছে 20 পইচাটো। 20 পইচা মেক্সিমাম মানুহৰ ওচৰত আছে এনেকুৱা লটাছৰ যিটো পদুম ফুলপাহ আছে তলত, তাৰ ওপৰত আছে সূৰ্য, ছান লটাছ বুলি কয় এইটো পইচাটোক। এই পইচাটো 2টা মিনিটত বনাইছিলে বম্বে আৰু কেলকাতাত। এইটো চিলভাৰে হয়, 80% চিলভাৰ। 1970 চনত বনাইছিলে, আৰু সেই 25 পইচাটো 1970তে বনাইছিলে, 20 পইচা।
20 পইচাটো গতিকে সেই 20 পইচাটো এটা একেলগে বনোৱা এটো যদি কেনেবাকে পায় এটো তেতিয়া আপোনাৰ ফোনত ফোকাছ কৰা হ'ব মানে এতিয়া বৰ্তমান মাৰ্কেট ভ্যালু ইয়াক 2000 পৰা 3500 টকালৈকে মই সদায় এটা কথা কওঁ আপোনালোক এটো কিনুটা আৰু বিকুটাৰ ওপৰতো কিছুমান নিৰ্ভৰ কৰে আৰু কণ্ডিচনৰ ওপৰতো নিৰ্ভৰ কৰে এই পইচাটো যি ধৰিলে কালেকশ্যন কৰিছে এনেকুৱা পইচা কমোমেটিভ কইনৰ তেখেতৰ ওচৰত যদি পইচাটো শৰ্টেজ আছে হয়তো আপোনাক 5000 8000 7000 10000 লৈকে দিবলৈ ৰেডি আছে কিন্তু যদি বোলে নহয় মোৰ ওচৰত ধেৰ আছে এনেকুৱা পইচা মই অকমান এঙাই দিওঁ তেতিয়া আপুনি কম পাব তেনেকুৱা সদায় কিনুটা বিকুটাৰ ওপৰতো কিছুমান কথা আহি পৰে আৰু আপোনাৰ ধৈৰ্য বোলে মই নহয় এটো দামত নিবিকো দুদিনমান ৰাখো সেই কিছু বহুত কথা আছে ইয়াত গতিকে এই পইচাটো যদি পায় এটো বহুত ভাল পইচা হয় এইগিটা লগা লগ বেচা কিনা হয় মই হলেও কিনিম নহয় আপুনি হলেও এনেকুৱা দুটা লৈ গলেও আপুনি ধৰি লওক লগা লগ বিক্ৰী হৈ যাব এইগিটা কোনো সময় আপোনাৰ নিজে মাতি নিব এনেকুৱা পইচা আছে বুলি গম পালে কালেক্টৰে তাৰ পৰা এইগিটা হল দুইটাই আপোনাৰ ৰেয়াৰ 2000 ৰ পৰা 3500 মানে সামথিং আপুনি 2000 ৰ পৰা কন্ডিশন অনুযায়ী 5000 টকা লৈকে 10000 টকা লৈকে ইয়াক ধৰি থাকে এইগিটা পইচা মানে বেছি ৰেটত গৈ আছে তাৰ পিছত আহিলে 25th এনিভাৰ্সাৰী অফ ইন্ডিপেন্ডেন্স এটো সার্কুলেটেড কিন্তু এই পইচাটোৰ ওপৰত ভিডিওটো এটো কাৰণে বনালো যে এটো হল সিলভাৰৰে 80% 50% সিলভাৰ আছে এটো দুইটা সার্কুলেটেডে হয় এই পইচাটো কি হৈছে মানে 50 পইচাটা আছে এনেকুৱা ম্যাক্সিমাম মানুহ ওচৰত আছে 50 পইচা এটো 25 স্বাতন্ত্ৰ্য জয়ন্তী 1972 চনৰ এটো 10 টকিটো যদি কেনেবাকে আছে দুইটা অকমান ভাল দামত বিক্ৰী হ'ব তাৰ পিছত আহিলে দাম কবলৈকে ভয় লগা হল মানে কি এবিলাক হল ৰিয়েল দাম এবোৰ আপোনাৰ এতিয়া যদি আপুনি এই পইচাটো আপোনাক মানে কালেক্টৰ এটো ইয়াতকে অকমান দামতো বিক্ৰী হ'বলৈ আছে কিন্তু আপোনাক কি কৰিছো মই শিকাইছো যে কালেকশ্যন কেনেকৈ কৰে আপুনি এই পইচাটো যদি ইমান দামত কিনি লয় কন্ডিশন অনুযায়ী বলে অকমান ঘিস হিচাপে অকমান দাগি দুগা থাকিলেও একেবাৰে ধৰিব নোৱাৰিলে নহব হেটো আপুনি 850 900 1000 টকা দি ধৰিলে কিনি ললে যদি অকমান তাতকে ভাল কন্ডিশন হয় 900 কিনি ললে 1000 কিন্তু এই পইচাটো যদি আপুনি দুদিনমান ৰাখিলে ইয়াতকে বেছি পাব কাৰণ আপুনিটো কিবা এটা পাব লাগিব বা মই হলেও কিনিলেতো কিবা এটা পাব লাগিব এতিয়া কিতাপতকে অকমান বেছি গৈ আছে ৰেট কিন্তু হেতু বুলি এদু নহয় যে আপুনি বেছি ৰেটত কিনি লব এইগিটাত মানে আমাৰ কালেক্টৰ বিলাকৰ কাৰণে এখন কিতাপ হয় এইবোৰ কালেক্টৰে এটো দামত কিনিলে লাষ্টত গৈ 2 টকা দামত বিকিব পাৰিব গতিকে আপোনাৰ পইচাটো যদি ভাল কন্ডিশন আছে যদি আপুনি নিজে বিকু বুলি ভাবে বা কালেকশ্যন কৰি থওঁ বুলি ভাবে ইয়াতকে 2 টকামান বেছি আপুনি ধৰি ললে হ'ল এই কিতাপখনতকে তাৰ পিছত আহিলে আৰু তেনেকে বৰ ৰেয়াৰত বৰ বেছি পইচা নাই 10 টকি তাৰপিছত আৰু এটা বৰ দামী পইচা আছে টাটা টুপিয়া এটো টাটা টুপি বুলি এটা পইচা আছে 200 বাৰ্থ এনিভাৰ্সাৰী ইয়াৰ 2015 মেটেল হল বি মেটেল মানে এটো এটা ধৰি লওক এনেকুৱা ধাতু তামৰো আছে পিতলো আছে তাৰ পিছত আপোনাৰ তেনেকুৱা বি মেটেল হয় এই পইচাটো ওয়েট হল 7.71 এই বস্তুটো এই পইচাটো হল টাটা টুপি কি 220 জয়ন্তী এই পইচাটো যদি কেনেবাকে পায় এটো আপোনাৰ 500 পৰা 2500 টকা ভিতৰত ভ্যালু কিন্তু এটো কন্ডিশনৰ ওপৰত কথা ইউএনসিত 2500 আৰু এক্সট্ৰা ফাইনত হল 500 তাৰ পিছতে ফাইন ভেৰিফাইনটো লিখা নাই যি হক এই পইচাটো যদি আপুনি 2500 টো কিনি লয় যদি ইউএনসি আনসার্কুলেটেড কন্ডিশনত হয় এটোটা হয়তো 5000 লৈকে বিক্ৰী হৈ যাবলৈ আছে কিন্তু আপুনিটো এটা বিকা নামতটো কিনিলে নহব তেনেকুৱা কথা বাকি এতিয়া 10 টকি পইচাত আজি গিটাকে ভিডিও বনালো শৰ্ট ভিডিওকে বনাইছো মানে অকমান সৰু কৰিছো আজি ভিডিওটো বাকি আপোনালোকে চাই যদি ভাল পায় সাবস্ক্ৰাইব আৰু লাইক কৰিব বুলি আশা ৰাখিলো নেক্সট এটা ভিডিওত লগ পোৱাৰ আশাৰে জয় অসম।